অসমৰ মহিলাৰ বাবে যিমান কাম কংগ্ৰেছে কৰিছে বিজেপি কৰিব পৰা নাই। আমাৰ দিনত যিমান বিভিন্ন ধৰণৰ এটা বহল সংকল্প লৈ প্ৰয়াত তৰুণ গগৈদেৱ অসমৰ মহিলাৰ কাৰণে কাম কৰিছে। ৰাজনৈতিক, আৰ্থিক, সামাজিক, স্বাস্থ্য ক্ষেত্ৰত, আজীৱিকা ক্ষেত্ৰত, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এটা বহল সপোন লৈ প্ৰয়াত তৰুণ গগৈদেৱে অসমৰ মহিলাৰ বাবে কাম কৰিছে। আঁচনি আছে, পঞ্চায়তৰ ভিতৰত তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন বঢ়াই 50%কৈ ৰাজনৈতিকভাৱে ক্ষমতা দিয়া। প্ৰথম তেওঁলোকে ঘৰৰ পৰা ওলাই অনা মানুহজনে হৈছে প্ৰয়াত তৰুণ গগৈদেৱ আত্মসহায়ক গোট যোগেদি। আৰু সেই সময়ত আত্মসহায়ক গোট কিয় সৃষ্টি কৰা গ'ল? উপাৰ্জন কৰিবলৈ, উৎপাদন কৰিবলৈ, উৎপাদনশীল মহিলা সমাজ গঢ় দিবলৈ প্ৰয়াত তৰুণ গগৈদেৱে আত্মসহায়ক গোট আন্দোলন সৃষ্টি কৰিলে। মহিলাৰ নিৰাপত্তাৰ বাবে বীৰংগনা ফ'ৰ্চ সৃষ্টি কৰিলে। মহিলাৰ বিধায়কসকলৰ সংখ্যা সৃষ্টি কৰিলে। মহিলা মন্ত্ৰী কিমান আছিলে আমাৰ দিনত? গোলাঘাট জিলাৰ পৰা আৰম্ভ কৰি নাহৰকটীয়ালৈকে। তো যিমান আমাৰ এটা বহল দৃষ্টিৰে কাম কৰিছিলোঁ, আজি সেই দৃষ্টি যথেষ্ট সীমিত। আজি মহিলাবোৰ নিজকে সুৰক্ষিত নাভাবে, কিন্তু নিৰাপত্তাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কিবা কয়নে? আজি মহিলাসকলে নিজৰ উপস্থিতি বিভিন্ন সংগঠনৰ ভিতৰত, চৰকাৰী তন্ত্ৰৰ ভিতৰত দেখা নাপায়, কিন্তু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিবা কয়নে? আজি মহিলাসকলে নিজৰ ল'ৰা ছোৱালী লৈ, তেওঁলোকৰ ড্ৰাগছৰ লৈ, মদৰ দোকান লৈ শংকিত, সেই সময়ত মুখ্যমন্ত্ৰীয়ে কিবা কয়নে? আমাৰ অসমৰ স্বাভিমানী মহিলা সমাজৰ উন্নয়নৰ এজন অংশীদাৰ হিচাপে থাকিবলৈ বিচাৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ব্লেকমেইল কৰে। আমাৰ দিনত ব্লেকমেইল আছে নেকি? আমাৰ দিনতো চৰকাৰী আঁচনি আছিল, কিন্তু আঁচনি দিওঁতে আমি কেতিয়াও ব্লেকমেইল মহিলাসকলক কৰা নাছিল যে খবৰদাৰ আমাৰ বিৰুদ্ধে মাত মাতিলে আমাৰ দলৰ সদস্য হ'লে সুবিধাটো পাব। আজি কি হৈছে? আজি যিমানবোৰ চৰকাৰী আঁচনি আহিছে, যদি বিজেপি MLA যদি চহী নকৰে, তেতিয়ালৈকে মহিলাবোৰ এই সুবিধা পায় নেকি? যদি এইখিনি চৰকাৰী আঁচনি, তো MLA ওচৰত কিয় যাব লাগে? যিসকল উপযুক্ত মহিলাসকল তেওঁলোকে সেই সুবিধাবোৰ পাব লাগে। কিন্তু বিজেপি সভা গ'লেই, 4 ঘণ্টা বহিলেই, MLA ওচৰত গ'লেই, তেতিয়াহে সুবিধা। তো ইয়াতোতো ব্লেকমেইল। তো এই যে আমি পুনৰবাৰ আমি অসমৰ মহিলাসকলৰ বাবে এটা বিশেষ মেনিফেষ্টো, যিদৰে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে উত্তৰ প্ৰদেশত এটা বহল দৃষ্টিৰে এটা মহিলা স্পেচিফিক মেনিফেষ্টো ইস্তিহাৰ তৈয়াৰ কৰিলে। ইতিমধ্যে আমাক প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক মোক সেই UPA তাৰ কপিও দিছে আৰু আমাক জনাইছে যে আমি কেনেদৰে আগন্তুক দিনত অসমৰ মহিলাসকলৰ বাবে এটা বিশেষ মেনিফেষ্টো, য'ত প্ৰত্যেক ক্ষেত্ৰত চিকিৎসা, শিক্ষা, নিৰাপত্তা, ৰাজনৈতিক প্ৰতিনিধিত্বৰ পৰা আমাৰ বিভিন্ন ইউনিয়ন ইণ্ডাষ্ট্ৰীৰ ভিতৰত তেওঁলোকে যে প্ৰাথমিকতা লাভ কৰক, সামূহিকভাৱে আৰ্থিক, সামাজিক আৰু তেওঁলোকৰ যে আজীৱিকাৰ ক্ষেত্ৰত আৰু তেওঁলোকে উদ্যোগী হওক, তাৰ বাবে এটা বহল দৃষ্টি এটা মেনিফেষ্টো বনাবলৈ আমাক অনুৰোধ জনাইছে। MGNৰেগাৰ আজি মহিলাৰ ক্ষেত্ৰত আজি আমাৰ MGNৰেগা য'ত ৰিজাৰ্ভেশ্যন আছিলে যে মহিলা জব কাৰ্ড হ'ল, আজি MGNৰেগা বন্ধ হৈ গ'ল। আজি বাগানৰ ভিতৰত মহিলা শ্ৰমিকসকল, আজি তেওঁলোকৰ কিমান কষ্ট, ক্ৰেছ নাই। আজি কিমান মহিলা আমাৰ তেওঁলোকৰ কাৰণে চাইল্ড কেয়াৰ ফেচিলিটি নাই। তো এইখন চৰকাৰে মহিলাৰ লৈ যদি আপোনালোকে ভাবে খুব ভাল চিন্তা কৰিছে। মই কৈছোঁ যিমান কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে, আগন্তুক দিনত কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ আহিলে 4 গুণ বেছি কাম অসমৰ মহিলাসকলৰ বাবে কৰাই দেখাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।